নমস্কাৰ বন্ধুসকল, মই নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি মই ৰিভিউ দিবলৈ গৈ আছোঁ এখন অসমীয়া ৱেব ছিৰিজ, যিখনৰ নাম কৃষ্ণচূড়া। কৃষ্ণচূড়া এখন বহুত ধুনীয়া ৱেব ছিৰিজ। ইয়াৰ কাহিনীটো গুৱাহাটী ইউনিভাৰ্চিটিৰ কেম্পাছৰ ভিতৰৰ, যেনে কলেজৰ প্ৰেম, কলেজখনৰ ইলেকশ্যন, বন্ধুৰ লগত হাঁহি ধেমালি আৰু বহুতো কাহিনী। চিৰিজখনৰ পৰিচালকে ইমান ধুনীয়াকৈ লিখিছে, ক'বলৈ ভাষা নাই। যদিহে আপুনি হোষ্টেলত থাকি পাইছে, আপোনাৰ কাৰণে এই চিৰিজখন বেষ্ট। এটা নহয় এটা কেৰেক্টাৰৰ লগত আপুনি ৰিলেট কৰিব পাৰিব। এই চিৰিজখনত কমল লোচন দাই যি ধুনীয়া এক্টিং কৰিছে, ক'বলৈ ভাষা নাই, ইমান ধুনীয়া অভিনয়। তেওঁৰ চৰিত্ৰটোৱে আপোনাক কন্দুৱাই দিব বে। মুঠতে প্ৰত্যেকৰে অভিনয় চিৰিজখনত ধুনীয়া হৈছে। যদি আপুনি এখন ভাল ৱেব ছিৰিজ চাব বিচাৰিছে, তাকো অসমীয়া, তেনেহ'লে এইখন অসমীয়া বেষ্ট ৱেব ছিৰিজ। এই চিৰিজখন আপোনালোকে ৰিয়েলটাইম এপটোত পাব। 299 টকা আপোনাৰ এই 3 মাহৰ কাৰণে কিনি ল'ব, ধুনীয়া পেকেজ। মোৰ ফালৰ পৰা এই চিৰিজখনক 4 ষ্টাৰ। প্ৰথম ষ্টাৰ ইয়াৰ সুন্দৰ কাহিনীটো ইমান ধুনীয়াকৈ লিখাৰ বাবে, আৰু দ্বিতীয়টো এক্টিং, তৃতীয়টো হ'ল কমল লোচন দাৰ এক্টিং, কি ধুনীয়া। আৰু 4 নম্বৰটো হ'ল প্ৰণৱ ভৰালী দাৰ ডাইৰেক্টৰ, কি ধুনীয়া ডাইৰেক্টৰ। আৰু শেষত যদি ভিডিঅ'টো চাই ভাল পালে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।